এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত আদৰ্শ চিকিৎসালয়ত উত্তেজনা পৰিৱেশ পথ দুৰ্ঘটনাত আহত হৈছে অটো চালক আৰু অটো চালক সন্থাৰ সভাপতি ৰিজু ইংটিক নিবলৈ এম্বুলেন্স নথকাত উত্তেজনা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু খেৰণী চিকিৎসালয়ে আহতজনক ডিফুলৈ প্ৰেৰণ কৰাত 2 ঘণ্টালৈকে 108ৰ এম্বুলেন্স উপস্থিত নোহোৱাত সৃষ্টি হৈছে এতিয়া উত্তেজনা পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত আদৰ্শ চিকিৎসালয়ত উত্তেজনা পৰিৱেশ পথ দুৰ্ঘটনাত আহত হৈছে অটো চালক আৰু অটো চালক সন্থাৰ সভাপতি ৰিজু ইংটিক নিবলৈ এম্বুলেন্স নথকাত উত্তেজনা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু খেৰণী চিকিৎসালয়ে আহতজনক ডিফুলৈ প্ৰেৰণ কৰাত 2 ঘণ্টালৈকে 108ৰ এম্বুলেন্স উপস্থিত নোহোৱাত সৃষ্টি হৈছে এতিয়া উত্তেজনা আমার প্রেসিডেন্ট কি লিখা পড়ি আছে বালর মালিক কেলা ফোন এই 1 ঘন্টা হল আপনি বুঝো 1 ঘন্টা হল 1 ঘন্টা হল আমি এনজয় আছো না ম্যাডাম কি হয় নাকি কি আপনি সিওরি কি আছে প্রথম করে দিও মই সিওরি আপনি অ্যাম্বুলেন্সত কল কৰিছিলে কল কৰিছো আপনি কল কৰিছে না কত পাইছিলে তেতিয়া তেতিয়া লগে আহাই না এতিয়া আকৌ ফোন কৰিছে বলে ব্লক বজাই পৰা এতিয়া আকৌ ওলাই আছে বুলি লংকা এই মাত্ৰ মই কল কৰি মাতিছো আপোনালোকে তেতিয়া পৰা কল কৰি মাতিব লাগে না এজন মানুহ মৰি গেল আপোনাৰ তুমি হাল্লা কৰাত কয় নিজৰ কিবা গাড়ী এখন বন্দোবস্ত কৰি দিলে মোৰ যাব নোৱাৰে স্যাৰ নিজৰ গাড়ী আছে না না মোৰ গাড়ী আছে মোৰ নিজৰ গাড়ী আছে স্যাৰ মোৰ নিজৰ গাড়ী আছে তেওঁ নিজৰ গাড়ী আছে বেনু আছে কিয় না যা তুমি ড্ৰিংক কৰিছা মই ড্ৰিংক কৰিছো এক লৈ যোৱা এনে হল তুমি এক কথা ড্ৰিংক কৰি মানে কোনে তোমাক হাল্লা কৰিব দিছে না না মোৰ প্ৰেসিডেন্ট কৰি হাল্লা কৰিব কোনে তো আজি লাগিছে তোমাৰ কন্ট্ৰল বেলি না দুয়ং মেছিলাম তো বাঞ্জে দুয়ং কি আহিব দুয়ং পুরা না খেৰুনি নাই নেকি হা এটা বাঞ্জে পুরা ফোন কৰিছে বলে দুয়ং পুরা পঠাবো তারপর হতে অলপ টাইম কিয় ইমান দেৰি হৈছে কিয় ইমান দেৰি হৈছে 5 বাজি বা লোক হা এক্সিডেন্ট হোৱা বহুত টাইম হৈ গ'ল 5 বাজি আগৰ পৰা ফোন কৰা হৈছে ৰেসপন্স মানে আমাক ফোন হৈ আছে এনেকা নহয় খেৰুনি মডেল হস্পিটাল এনেকা নহয় এটা আমি দরজা খুলি লব লাগে রাস্তা যদি বাই চান্স কিবা এটা যদি এক্সিডেন্ট হৈ যায় এটা পুলিশে কাক ধরিব আমাকে ধরিব এম্বুলেন্স কোয়ালিটি নাই নিজৰ গাড়ী পৰা লৈ আছো এটা সব বলে দরজা খুলি লব লাগে এটো কথা হল নেকি দরজা খুলি লব লাগে বলে রাস্তা যদি কিবা যদি এক্সিডেন্ট পুলিশ আমাক এৰিব নেকি এইটোৱে ব্যৱস্থা মডেল হস্পিটালৰ ব্যৱস্থা পুলিশ প্ৰমোকাৰৰ ব্যৱস্থা এইটোৱে হয় আপোনালোকে নিজে চাওক মিডিয়া ভাই নিজে চাওক আমি নিজৰ গাড়ীৰ পৰা লোৱা পাছত এইটো চাওক পলাই গ'ল এতিয়া কি ক'ম এতিয়া আপোনালোকে নিজে ভাবক 3 ঘণ্টা পাছত আহিছে ইয়াতে আমি অলৰেডি নিজৰ গাড়ীৰ পৰা ঠিক কৰা হৈ গ'ল লোৱা পাছত এটা এনেকা হয় নেকি গাড়ী মডেল হস্পিটালৰ খেৰণী মডেল হস্পিটালৰ 108 3 ঘণ্টা ৰখিছো প্ৰশাসনৰ মানুহ আছে ওসি ছাৰে নিজে ফোন কৰিলে বলে ইয়াতে আছে ইটা আহিছে ওপৰ গেছি উপায় নাই কাৰণে আমি নিজে ল'ব লগা হৈ গ'ল ৰিস্ক ল'ব নেকি মোৰ লৰা এনেকা কেনেকা হ'ব চলো গাঁও হো না মডেল হস্পিটাল খেৰুনি যি কোনো ঘটনা হলে আমাৰ অটো ষ্টেচনৰ পৰা আমি ধৰক কৰবা লংদাং লাংচিটিং কিবা কিবি বৰষুণৰ দিনত ডেলিভাৰী কেছত যেতিয়া পেচেণ্ট আহিব নোৱাৰে আমি গৈ হেল্প কৰি এই মডেল হস্পিটালত আমি লৈ আনো কিন্তু চাওক আজি এই মডেল হস্পিটালত চাওক আমাৰ অটো ষ্টেচনৰ প্ৰেচিডেণ্ট এক্সিডেণ্ট হোৱাৰ বিবেক যেতিয়ালৈকে এক্সিডেণ্ট হৈ গ'ল তেতিয়ালৈকে আমাৰ এতিয়ালৈকে ফোন কৰি কিনি এম্বুলেন্স আমি ইমান কল কৰিলোঁ প্ৰাইভেট এম্বুলেন্স কল কৰিলোঁ তেতিয়ালৈকে আমাৰ এম্বুলেন্স এতিয়ালৈকে অহা নাই এতিয়া 1.5 ঘণ্টামান হৈ গ'ল এতিয়াও আপোনালোকে চাব পাৰিব তাত আছে প্ৰশাসন আহি আমাক বুজাইছে যে আহি আছে বুলি কিন্তু এতিয়ালৈকে অহা নাই ৰেফাৰ ক'ত দিছিলে ৰেফাৰ দিছে আপোনালোকৰ ডিফু কিন্তু এতিয়ালৈকে চাওক আপোনালোকে কিমানমান সময় হৈ গ'ল এতিয়ালৈকে 1.5 ঘণ্টা পাৰ হৈ গ'ল ছাৰ আপোনালোকে বুজি লওক আমাৰ অটো ষ্টেচনৰ প্ৰেচিডেণ্ট
ৰাজু ইংতি তেওঁ এক্সিডেণ্ট হোৱা তেওঁ কোনোবা বেলেগ মানুহ এক্সিডেণ্ট হ'লে তেওঁ আহি হেল্প কৰি আমাৰ নিজৰ গাড়ীৰ পৰা আমি ৰেফাৰ লৈ যাওঁ কিন্তু আজি এই এনেকা মূলতে আজি 108ক আপোনালোকে বাৰে বাৰে ফোন কৰিলোঁ তথাপি অহা নাই কেইবাৰমান ফোন কৰিছিল আপোনালোকে 6-7 বাৰ ফোন কৰিলোঁ আহি আছোঁ বুলি কৈ অহা নাই মানে মোটামুটি 1.5 ঘণ্টাৰ পৰা আহি আছোঁ বুলি কৈছে এতিয়া চাওক এতিয়া ফোন কৰিছে এতিয়া কৈছে দয়ঙৰ পৰা আহি আছোঁ বুলি কৈছে দয়ঙৰ পৰা আহি আছে বুলি কৈছে এতিয়াও আধা ঘণ্টা হৈ গ'ল অহা নাই আৰু প্ৰাইভেট এটা এম্বুলেঞ্চ আছে আপোনালোকে ভিডিঅ'টো লৈ ল'ব তাত আমি ফোন কৰিছোঁ কৈছে আমি যাব পৰা নাই বা একো কিবা ৰেছপন্স একো দিয়া নাই তেওঁলোকে এনেকা হ'লেতো নহ'ব দয়ঙৰ পৰা যিটো আহি আছে বুলি কি বাহন হয় এইটো এম্বুলেঞ্চ আহি বুলি কৈছে এম্বুলেঞ্চ 108 বুলি আহি আছে বুলি কৈছে কিন্তু এতিয়ালৈকে অহা নাই এতিয়ালৈকে 1.5 ঘণ্টামান হৈ গ'ল আপোনালোকে নিজে চাই ল'ব অহা নাই আপোনালোকে নিজে চাই ল'ব আপোনালোকে চাওক আমাৰ প্ৰেচিডেণ্ট এনেকৈ পৰি আছে ৰাস্তাত না আমি অটো লৈ যাব পাৰোঁ এতিয়া আপোনালোকৰ বিভাগক কি ক'ব আজি যি সমস্যা আজিৰে বুলি সমস্যা নাই প্ৰতিবাৰে তেনেকুৱা এটা সমস্যাত সন্মুখীন আমাৰ খেৰণী স্থানীয় ৰাইজে নহয় মই সেইটো কাৰণে কৈছোঁ সন্মানীয় CM ছাৰ আৰু আমাৰ কি কয় আমাৰ কিবা কাৰ্বি আংলঙৰ আমাৰ CEM ছাৰৰ মই ৰিকুৱেষ্ট জনাইছোঁ যে আপোনালোকে মই বাৰে মই চাব এইটো মই নিউজ দি আছোঁ আৰু আপোনালোকে চাই ল'ব যে খেৰণী মডেল হস্পিটেলৰ সেইটো এটা প্ৰব্লেম হৈ আছে চাওক যোৱাকালি এজন ৰাতি মই পেচেণ্ট আনিছোঁ তাত নাৰ্ছে চেলেন দিবলৈ মাতিছিলে কিন্তু নাৰ্ছো অহা নাই ডক্টৰো অহা নাই যোৱাকালি ৰাতিও তেওঁ ইয়াতে ঢুকাই কিনি গৈছে এনেকা হ'লেও আমাৰ বহুত দুখৰ কথা এতিয়া চাওক এইটো আমাৰ খেৰণী গ্ৰেটাৰ খেৰণী অটো ষ্টেচনৰ প্ৰেচিডেণ্ট তেওঁ এক্সিডেণ্ট হৈছে তেতিয়ালৈকে আপোনালোকৰ এম্বুলেঞ্চ আৰু সেৱা কিবা কিবি ডক্টৰ সেৱা আপোনালোকে ডক্টৰ সেৱা দিছে ৰেফাৰ দিছে কিন্তু এতিয়ালৈকে নাই নাই ঠিক আছে চাওক আজি ইয়াত কিয় ইমান সমস্যা হৈ আছে মই এটা কথা ক'ম প্ৰথমতে এম্বুলেঞ্চৰ কাৰণে আমি এক্সিডেণ্ট হৈছে এক্সিডেণ্ট নিজৰ গাড়ীৰ পৰা লৈ আনিলোঁ ডক্টৰে চালে ন' প্ৰব্লেম ডক্টৰ চোৱাৰ পাছত এতিয়া আমি এম্বুলেঞ্চক আমি কণ্টেক্ট কৰিলোঁ ইয়াতে গভৰ্ণমেণ্টৰ এম্বুলেঞ্চো 45 মিনিট লাগে লংকাৰ পৰা আহোঁতে এইটো আপোনালোকে নিজে ভাবিব লংকাৰ পৰা খেৰণী আহোঁতে 45 মিনিট লাগে এইটো নম্বৰ 1 পইণ্ট নম্বৰ 2 পইণ্ট প্ৰাইভেট এম্বুলেঞ্চ ইয়াতে খাৰা আছে কিছুমানে কৈছে বোলে ড্ৰাইভাৰ ভাত খাব গৈছে আচ্ছা ড্ৰাইভাৰক কিছুমানে কণ্টেক্ট কৰি এতিয়াতো নাই এইটো আমি মানিছোঁ যে কিবা কিবি হৈ গ'ল অহা নাই থানাৰ পৰা পুলিচে আহিছে থানাৰ পৰা পুলিচ আহি ছাৰে নিজে ফোন কৰিলে যে ছাৰে কৈছে যে ফাৰ্মাচীত কোনোবা বোলে অজয়ৰ বোলে ফাৰ্মাচীত কাৰোবাৰ বোলে চাবি আছে চাবিটো গৈ লৈ ন তাত গ'লোঁ পুলিচে গৈছে আৰু আমি গৈছোঁ যোৱাৰ পাছত তাত না চাবি পাইছোঁ না দোকান খোলা হৈছে ছাৰে নিজে গৈছে ইয়াৰ বিষয়ে ইয়াত অলপ কোনোবা যদি কনচেনট্ৰেট লয় তে আমি বহুত ভাল পাম আৰু 108ক আপোনালোকে ফোন কৰিছিলে 108 ফোন কৰিলোঁ 108 ফোন কৰিলে লংকাৰ পৰা আহোঁতে 45 মিনিট লাগে এতিয়াও আহি পোৱা নাই এতিয়াতো 45 মিনিট এবাভ হৈ গ'ল এতিয়া 45 মিনিট বেছি হৈ গ'ল এতিয়া প্ৰায় 2 ঘণ্টা য়েছ অলৰেডি 2 ঘণ্টা হৈ গ'ল এতিয়া লংকাৰ পৰা আহোঁতে আপুনি সুধক যিমান ইয়াত এছ'চিয়েশ্যন আছে যিমান ইয়াত প্ৰাইভেটবিলাক আছে বা বাইক স্কুটি চলাই লংকাৰ পৰা আহোঁতে 45 মিনিট নালাগে আমি ইটোও মানিছোঁ ঠিক আছে ক'ৰবাত ইমাৰ্জেঞ্চি আছে ক'ৰবাত কিবা আছে এইটো আমি মানিলোঁ এতিয়া 45 মিনিট এতিয়ালৈকে আহি পোৱা নাই এতিয়া 2 ঘণ্টা হৈ গ'ল এতিয়ালৈকে আহি পোৱা নাই এটা কথা ক'ব পাৰি যে যি 108ৰ যিটো সেৱা সম্পূৰ্ণভাৱে আপোনালোকে বিফল আৰু আগতেও তেনেকুৱা 108ৰ বিষয়ে সম্পূৰ্ণ একদম বিফল আৰু ঠিক আছে এইটো বিফল গভৰ্ণমেণ্টটো কি ক'ম আৰু প্ৰাইভেট ইয়াতে গাড়ী থৈ দিছে এতিয়ালৈকে না ড্ৰাইভাৰ আছে না কি আছে এইটো ইয়াত এইটো প্ৰাইভেটটো কি কোনে এইটো এতিয়া ফেশ্বনৰ কাৰণে থৈছে নেকি এইটো এম্বুলেঞ্চটো পেচেণ্টজনৰ নাম কি পেচেণ্টজনৰ নাম হ'ল ৰাজু ইংতি মই ৰাজু ইংতিৰ দাদা হয় চাওক মই সঁচা কথা ক'ম ইমান মেজৰ হোৱা নাই মই সঁচা কথাটো কৈছোঁ ইমান মেজৰ হোৱা নাই কিন্তু চাওক বাইচান্স এমাৰ্জেঞ্চি হৈ গ'লে ছাৰে OC ছাৰ নিজে ফোন কৰিলে থানাৰ পৰা নিজে এতিয়ালৈকে ৰেছপণ্ড নাই আমাৰ নিচিনা সাধাৰণ মানুহকাৰে ৰেছপণ্ড কৰিব নেকি কওক আৰু পুলিচৰ মানুহকাৰে যদি ৰেছপণ্ডেই কৰা নাই তে আমাৰ নিচিনা মানুহকাৰে কেনেকৈ ৰেছপণ্ড কৰিব আৰু হস্পিটেলৰ মানুহ বোলে কৈ আছে বোলে আমাৰ পৰা বোলে 108 একো লিংক নাই বোলে আমাৰ একো নাই বোলে এইটো কেনেকৈ হ'ব এইটো
চাওক আপোনালোকে অলপ তদন্ত কৰি চাওক এই হস্পিটেলটো কি মডেল হস্পিটেল খেৰণী মডেল হস্পিটেল এবাৰ নহয় বাৰে বাৰ হৈ আছে এইটোৰ কাৰণে আমি অলপ মাত মাতিছোঁ আজি অলপ মানে মাতবিলাক অলপ ডাঙৰ হৈ গ'ল এইটো একো প্ৰব্লেম নাই আৰু যোনটো এক্সিডেণ্ট হৈছে এইটো অটো ষ্টেচনৰ প্ৰেচিডেণ্ট হয় এফালে আহিছে এফালে ছেক্ৰেটাৰী হয় তেখেতে ক'ব এতিয়া বাদ বাকী যিমান ক'লোঁ এফালে সোধক